এলাহ দাৰিদ্ৰতা আৰু যে কত কিমান ৰূপত এই বাঘবোৰ সমাজৰ স্তৰে স্তৰে শোষণ ভণ্ডামি আৰু লোলুপতাই ইহঁতক প্ৰতি মুহূৰ্ততে আৰু জয়াল ইহঁতক নিধন কৰিব কোনে সমাজৰ চকুত ধূলি দি সোমাই থকা এই বাঘবোৰ আমি নিধন কৰিব আৰু পৰিমৰ ফলটোলক এই বাঘবোৰৰ হাতৰ পৰা আমি একেমুঠে খং কৰি অভাৱৰ বিৰুদ্ধে লৰাই কৰি বজি থকা আমি উদ্ধাৰ কৰিব চলনাৰ বাঘখিনি ধন কৰি জীৱন হতৰ বগা হালোৱাকো আমি দুষ্কৃতিৰ গ্ৰহৰ পৰা মাধৱ হতৰ সোণ পাহি আমি এই উদ্ধাৰ কৰি ইহঁতৰ বিকৃত মস্তিষ্ক আমি এই সুস্থ কৰি তুলিব সামান্য বিকাশ সমাজৰ পৰা বাহিৰ কৰি নাৰীৰ সন্মান আৰু ইজ্জত আমি এই ৰক্ষা কৰিব লাগিব এই সকলোৰে নেতৃত্ব দিব লাগিব তোমালোকে দেশৰ যুৱ শক্তিয়ে তিনি কৰি 10 বছৰ গৰমি যোৱা এটা নগ্ন জীৱনৰ অধিকাৰী লগতে কৈছো সমাজৰ এই বাঘবোৰ নিধন কৰিবলৈ সকলোৱে একেমুখে জাগি উঠক এইবোৰ বাঘ মাৰিবলৈ কোনো নালাগে একতাই হল মূল মন্ত্ৰ আৰু শ্ৰমেই হল মাৰণাস্ত্ৰ হয় নাই সকলোৱে আহি মোৰ পিছত থিয় হওক প্ৰতিঘাতৰ অধিকাৰী তিনি কৰি 10 বছৰ পাৰ হৈ যোৱা নগ্ন জীৱনৰ অধিকাৰী এই ৰামতে কৈছো